আজি গুৱাহাটী প্ৰেছ ক্লাবত অদৌ অসম উচ্চ প্ৰাথমিক টেট উত্তীৰ্ণ কাৰ্যকৰী গোটে উচ্চ প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষামিত্ৰসকলৰ নিযুক্তি সম্পৰ্কে কয় যে ভাৰত চৰকাৰৰ নিৰ্দেশ মৰ্মে সৰ্বশিক্ষা অভিযান মিছন অসমৰ তৰফৰ পৰা 2004 চনত বিদ্যালয় নথকা চুবুৰীৰ গাঁওখনত থকা প্ৰত্যেকখন প্ৰাথমিক বিদ্যালয়ৰ 1.5 কিলোমিটাৰ দূৰত্বত এখনকৈ আমাৰ পঢ়াশালী স্থাপন কৰি গাঁওখনৰ একেবাৰে বিদ্যালয়লৈ নোযোৱা আৰু আদাতে বিদ্যালয় এৰা 6 পৰা 14 বছৰৰ ল'ৰা ছোৱালীক শিক্ষাদানৰ ব্যৱস্থা কৰিছিল। সেয়েহে দেশৰ অইন ৰাজ্যৰ দৰে যেনে মেঘালয় বিহাৰ আদিৰ দৰে অসমৰ পঢ়াশালীৰ লগতে শিক্ষামিত্ৰৰ চাকৰিবোৰ নিয়মীয়া কৰাৰ দৰে অসম চৰকাৰেও 2014 চনত অসমৰ পঢ়াশালীবোৰ নিম্ন প্ৰাথমিক বিদ্যালয় হিচাপে উন্নীতকৰণ কৰে যদিও শিক্ষামিত্ৰৰ চাকৰিবোৰ নিয়মীয়াকৰণ নকৰিলে। 2011-12 চনৰ দুটা বৰ্ষত চাকৰি নিয়মীয়াকৰণৰ দাবীত গণতান্ত্ৰিকভাৱে আন্দোলন কৰে। তাৰ পিছত শিক্ষামিত্ৰসকলে বিশেষ টেট পৰীক্ষাত দুটা পৰ্যায়ত বহে আৰু এই টেট পৰীক্ষাত নিম্ন প্ৰাথমিকত উত্তীৰ্ণ হয় 3828 জন আৰু উচ্চ প্ৰাথমিকত উত্তীৰ্ণ হয় প্ৰায় 600 জন। যোৱা 6/12/2013 তাৰিখত প্ৰাক্তন শিক্ষামন্ত্ৰীয়ে ঘোষণা কৰিছিল যে উচ্চ প্ৰাথমিক উত্তীৰ্ণ হোৱা শিক্ষামিত্ৰসকলৰ নিযুক্তি 28/2/2014 তাৰিখৰ ভিতৰত দিয়া হ'ব, কিন্তু এতিয়ালৈকে শিক্ষামিত্ৰসকলক নিযুক্তি পত্ৰ প্ৰদান নকৰিলে। তথাপি ৰাইজৰ অনুৰোধত এতিয়াও নিজাববীয়াকৈ বিদ্যালয়ৰ পাঠদান কাৰ্যত জড়িত হৈ আছে। সেয়েহে আজিৰ সংবাদমেলৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী তথা শিক্ষামন্ত্ৰীলৈ দাবী জনাই অক্টোবৰ মাহৰ 15 তাৰিখৰ আগতে উচ্চ প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষামিত্ৰসকলৰ নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগে আৰু বিশেষ টেট অনুষ্ঠিত কৰিব লাগে। লগতে সংগঠনটোৱে জনায় যে চৰকাৰে যদি আমাক নিযুক্তি পত্ৰ প্ৰদান নকৰে তেন্তে আমাৰ পৰিয়ালক লৈ আমি একেলগে আত্মহত্যা কৰাৰ বাহিৰে কোনো বিকল্প নাই বুলি সংগঠনটোৰ সভাপতি আজিজুল হকে কয়। আমি বিকল্প ব্যৱস্থা আমি যেটো দাবী কৰিলোঁ আজি সংবাদমেলৰ জৰিয়তে আমি অক্টোবৰৰ 15 তাৰিখৰ আগলৈকে চাম। যদি আমাৰ নহয় তেনেহ'লে যিবোৰ টেট পৰীক্ষা অনাগত দিনত হ'ব, আমাৰ চাকৰি নিয়মীয়াকৰণ নকৰিলে আমি সেইবোৰ বন্ধ ৰখাৰ কাৰণে চেষ্টা কৰিম আইনগতভাৱে আৰু আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিম। আমাৰ ন্যায্য দাবী আমি স্কুল কৰিছিলোঁ আৰু আমাক টেট দিবলৈ বাধ্য কৰাইছিলে, আমি টেটো দিছোঁ, পাছো কৰিছোঁ। এতিয়া চুক্তি হিচাপত যেটো চুক্তি কৰিছিলে অসম চৰকাৰে আমাৰ লগত সেই চুক্তিমতে আমাক নিযুক্তি দিব লাগে আৰু যদি নিদিয়ে তেনেহ'লে আইনগতভাৱে ব্যৱস্থা ল'ব। আজি চাওক পজিটিভলি যদি কোনো চিন্তা নকৰে, মাননীয় মুখ্যমন্ত্ৰী যদি চিন্তা নকৰে, আজি যদি শিক্ষামন্ত্ৰী মহোদয় চিন্তা নকৰে, বিভাগীয় কৰ্তৃপক্ষই যদি চিন্তা নকৰে তেনেহ'লে আজি আইন চাইন চবে বাদ দিয়ক, আজি চৰকাৰে যেটো কৰিব সেইটো আইন। আজি সেইকাৰণে আমি চিন্তা কৰিম অক্টোবৰ মাহৰ 15 তাৰিখৰ আগত যদি এইটো নহয় তেনেহ'লে হয়তো আমাৰ পৰিয়ালক আত্মহত্যা কৰিব লাগিব। মই আত্মহত্যা নকৰিলে পৰিয়ালৰ মানুহ আত্মহত্যা কৰিব, এইকাৰণে কৰিব। খাবলৈ নাপালে, পিন্ধিবলৈ নাপালে আত্মহত্যা কোনোবা কৰি দিব। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাস, সেন্টিনেল নিউজ, গুৱাহাটী।